म्यानमाৰৰ আলফা স্বাধীনৰ শিবিৰত হোৱা আক্ৰমণৰ ঘটনাই অসমৰ ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাকো উদ্বিগ্ন কৰি তুলিছে। যদিও আলফাৰ সৈতে আমাৰ লক্ষ্য আৰু পন্থাৰ পাৰ্থক্য আছে, তথাপিও অসমীয়া সন্তানৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছে আৰু ছাত্ৰ সন্থাই শোক প্ৰকাশ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি আলফা আৰু ভাৰত চৰকাৰৰ মাজত শান্তি আলোচনাৰ পোষকতা কৰি আহিছোঁ। এক সন্মানজনক পৰিৱেশত যাতে এই আলোচনা অনুষ্ঠিত হয় তাৰ পৃষ্ঠপোষকতা কৰি আহিছোঁ। আৰু উভয় পক্ষকে আমি আহ্বান জনাই আহিছোঁ এটা শান্তি আলোচনাৰ পৰিৱেশ গঢ় দিবৰ কাৰণে, কাৰণ অসমৰ ৰাইজে শান্তি বিচাৰে। তেনে প্ৰেক্ষাপটত আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত হোৱা এই অতৰ্কিত আক্ৰমণৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। এনে অতৰ্কিত আক্ৰমণে শান্তি আলোচনাৰ বাটত হেঙাৰ সৃষ্টি কৰিব পাৰে, যিটো সদৌ অসম ছাত্ৰ সন্থা বা অসমৰ ৰাইজৰ কাম্য নহয়। আৰু সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰক পুনৰ দাবী জনাব বিচাৰিছোঁ, কেন্দ্ৰীয় চৰকাৰে এক নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ জৰিয়তে আলফাৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব লাগে আৰু এই শান্তি আলোচনা যাতে এক সন্মানজনক পৰিৱেশত অনুষ্ঠিত হয়, অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছোঁ তেওঁ সেই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব লাগে। ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত হোৱা আক্ৰমণৰ ঘটনাই অসমৰ ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাকো উদ্বিগ্ন কৰি তুলিছে। যদিও আলফাৰ সৈতে আমাৰ লক্ষ্য আৰু পন্থাৰ পাৰ্থক্য আছে, তথাপিও অসমীয়া সন্তানৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছে আৰু ছাত্ৰ সন্থাই শোক প্ৰকাশ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি আলফা আৰু ভাৰত চৰকাৰৰ মাজত শান্তি আলোচনাৰ পোষকতা কৰি আহিছোঁ। এক সন্মানজনক পৰিৱেশত যাতে এই আলোচনা অনুষ্ঠিত হয় তাৰ পৃষ্ঠপোষকতা কৰি আহিছোঁ। আৰু উভয় পক্ষকে আমি আহ্বান জনাই আহিছোঁ এটা শান্তি আলোচনাৰ পৰিৱেশ গঢ় দিবৰ কাৰণে, কাৰণ অসমৰ ৰাইজে শান্তি বিচাৰে। তেনে প্ৰেক্ষাপটত আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত হোৱা এই অতৰ্কিত আক্ৰমণৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। এনে অতৰ্কিত আক্ৰমণে শান্তি আলোচনাৰ বাটত হেঙাৰ সৃষ্টি কৰিব পাৰে, যিটো সদৌ অসম ছাত্ৰ সন্থা বা অসমৰ ৰাইজৰ কাম্য নহয়। আৰু সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰক পুনৰ দাবী জনাব বিচাৰিছোঁ, কেন্দ্ৰীয় চৰকাৰে এক নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ জৰিয়তে আলফাৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব লাগে আৰু এই শান্তি আলোচনা যাতে এক সন্মানজনক পৰিৱেশত অনুষ্ঠিত হয়, অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছোঁ তেওঁ সেই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব লাগে। ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত হোৱা আক্ৰমণৰ ঘটনাই অসমৰ ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাকো উদ্বিগ্ন কৰি তুলিছে। যদিও আলফাৰ সৈতে আমাৰ লক্ষ্য আৰু পন্থাৰ পাৰ্থক্য আছে, তথাপিও অসমীয়া সন্তানৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছে আৰু ছাত্ৰ সন্থাই শোক প্ৰকাশ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি আলফা আৰু ভাৰত চৰকাৰৰ মাজত শান্তি আলোচনাৰ পোষকতা কৰি আহিছোঁ। এক সন্মানজনক পৰিৱেশত যাতে এই আলোচনা অনুষ্ঠিত হয় তাৰ পৃষ্ঠপোষকতা কৰি আহিছোঁ। আৰু উভয় পক্ষকে আমি আহ্বান জনাই আহিছোঁ এটা শান্তি আলোচনাৰ পৰিৱেশ গঢ় দিবৰ কাৰণে, কাৰণ অসমৰ ৰাইজে শান্তি বিচাৰে। তেনে প্ৰেক্ষাপটত আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত হোৱা এই অতৰ্কিত আক্ৰমণৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। এনে অতৰ্কিত আক্ৰমণে শান্তি আলোচনাৰ বাটত হেঙাৰ সৃষ্টি কৰিব পাৰে, যিটো সদৌ অসম ছাত্ৰ সন্থা বা অসমৰ ৰাইজৰ কাম্য নহয়। আৰু সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰক পুনৰ দাবী জনাব বিচাৰিছোঁ, কেন্দ্ৰীয় চৰকাৰে এক নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ জৰিয়তে আলফাৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব লাগে আৰু এই শান্তি আলোচনা যাতে এক সন্মানজনক পৰিৱেশত অনুষ্ঠিত হয়, অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছোঁ তেওঁ সেই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব লাগে। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।